আধাৰশিলা স্থাপনৰ 10 মাহৰ পাছতো আৰম্ভ নহল মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ কাম। বিধায়ক নজৰুল হকৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ। এইখন হৈছে ধুবুৰী ধৰ্মশালা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ তিস্তাৰ পাৰ গাঁও। গাঁওখনত আছে প্ৰায় 2,500 লোক। জিলাৰ সদৰ আৰু বিভিন্ন অঞ্চলৰ লগত যাতায়াতৰ যোগাযোগৰ একমাত্ৰ তিস্তাৰ পাৰ আৰু দুৰাহাটী গড়কাপ্তানী পথ সংযোগী পথছোৱা আজিৰ দিনলৈকে নিৰ্মাণ নোহোৱাত পথছোৱাত নৰক যন্ত্ৰণা ভুগিব লগা হৈছে গাঁওখনৰ ৰাইজে। স্থানীয় বিধায়ক নজৰুল হকে যোৱা বছৰ 3 জুন তাৰিখত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণৰ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰি এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰিছিল। পথছোৱা নিৰ্মাণৰ বাবে বিভাগে 93.56 লাখ টকা আবণ্টন দিয়া বুলি শিলান্যাসত উল্লেখ কৰা হয়। কিন্তু 10 মাহ উকলি যোৱাৰ পাছতো পথছোৱাত এপাচি মাটি নপৰিল, যাৰ বাবে বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে গাঁওবাসী। গাঁও তিস্তাৰ পাৰ ধুবুৰী সমষ্টি কি হৈছে? মোৰ কথা ক'বলগীয়া বহুত, কিন্তু কৰিব লগীয়া নাই। কিন্তু আমাৰ এই তিস্তাৰ পাৰ 2001 পৰা এতিয়ালৈকে 2023 চলি আছে। ইয়াত বহুত MLA, মন্ত্ৰী, MP, মেম্বাৰ, প্ৰেচিডেণ্ট এবং জিলা পৰিষদ সবাই আমাৰ এই গ্ৰামত ভোটৰ প্ৰতিশ্ৰুতি দি পেলাই ভোট লৈ যায়, কিন্তু কাম কৰিব কথা কৈ পেলাই লৈ যায়, কিন্তু কামটো এতিয়ালৈকে কৰা নাই। ইয়াৰ পিছত 2023 আমাৰ মাননীয় ধুবুৰী সমষ্টিৰ নজৰুল হক সাহেব MLA নিজে আমাৰ গাঁৱত আহি পেলাই এটা শিলা স্থাপন কৰিছিল। এই শিলাৰ স্থাপনটো হৈছিল 1.28 কিলোমিটাৰ। ইয়াৰ বাজেট 93,56,000 টকা আছিল। কিন্তু এই কামবিলাক আমাৰ মাননীয় MLA সাহেব নিজে কৈছিল যে 1 সপ্তাহৰ ভিতৰতে কামটো আৰম্ভ কৰি দিম। তেতিয়াৰ পৰা 1 বছৰ হৈ গ'ল, এতিয়ালৈকে MLA ইয়াত অহা নাই আৰু কামটো কেনেকৈ কৰিব। এইকাৰণে আমি আপোনাৰ ওপৰত এটাই অনুৰোধ থাকিল, এইটো আমাৰ অসমৰ CM মুখ্যমন্ত্ৰী মহোদয়ক জনাব যে এই ৰাস্তাটো অতি সোনকালে কৰি দিয়ে। যদি নিদিয়ে আমাৰ ইফালে গাঁৱত চাওক কিমান মোটামুটি 2-2,500 মান মানুহ আছে। ইয়াত এতিয়া যাওঁতে খুব অসুবিধা হয়। যদি এটা বেমাৰী লৈ যাওঁ তেতিয়াহ'লে মানুহ 4-5টা মান লাগে। আৰু যদি বৰ্ষাকালত আহে একমাত্ৰ উপায় আমাৰ নৌকা। আপুনি চাওকচোন আমাৰ নৌকা কিমানখিনি আছে, কিন্তু প্ৰতিশ্ৰুতি দি পেলাই আমাক ফাঁকি মাৰি যায়। এতিয়া আমি আৰু কিমান দিন ধৈৰ্য ধৰি থাকিম। বৰ্তমান MLA যে গৌৰীপুৰ ধুবুৰী সমষ্টিৰ যেটো মানে MP ইলেকশ্যন, এই MP ইলেকশ্যনৰ মাজতে কিন্তু 1 বছৰমান আগত MLA আহিছিল, কিন্তু আৰু জিলা পৰিষদ মেম্বাৰ হ'বনে নাই আমাক কৈছিল 2 আৰু 3 দিনৰ ভিতৰতে আমি আৰম্ভ কৰি দিম। তেতিয়াৰ পৰা 3 মাহ 4 মাহ হৈ গ'ল, এতিয়ালৈকে অহা নাই। আমি পিছত চালোঁ যে কামটো হ'বনে নাই, কিন্তু কাৰোবাৰ মুখত চালোঁ যে এইটো কাম নহয় কিন্তু কোনটো কণ্ট্ৰেক্টাৰ কোনটো কি এতিয়ালৈকে আমি দেখা পোৱা নাই। আৰু বেলেগে কৈ আছে এইটো নহ'ব অমুক তমুক এনেকুৱা কৰিয়ে আছে। এই কাৰণে আমি আপোনাক নহয়, যদি আপোনালোকে কোৱেশ্চন কৰিব লাগিছিল তেতিয়া আধাৰশিলা স্থাপন কিয় কৰিলে? আমি কৈছিলোঁ তেতিয়া নিজে প্ৰতিশ্ৰুতি দিছিল যে এইটো কাম হ'বই। মই আহিছোঁ নিজে, এতিয়া চালোঁ, মই গম পালোঁ কিমান মানুহ আছে নাই, ৰাস্তাটো কেনেকুৱা মই নিজে চাই পেলাই চালোঁ, মই নিজে স্থাপন কৰিলোঁ। মই প্ৰতিশ্ৰুতি দিলোঁ মই এতিয়া কৰিম, 1 মাহৰ ভিতৰতে মাটি পেলাম। কিন্তু তেতিয়া আমি বহুত বিশ্বাস কৰি আছোঁ, আশা কৰি আছোঁ, কিন্তু ইমান যে ফাঁকি মাৰিব আমি কেতিয়া ভাবা নাছিলোঁ। এই 1.28 কিলোমিটাৰ ৰাস্তাৰ বাজেট আছিল কিমান? 93,56,000 CC ব্লকৰ কাম আছিল। এতিয়ালৈকে কাম কৰা মানে দূৰৰ কথা, কিন্তু সিহঁতে আহি চোৱাই নাই। আপোনালোকে মাননীয় MLA মহোদয়ক জনাইছেনে কথাখিনি? MLAকতো জনা নাই, কিন্তু MLA আৰু হেৰিবিলাকক জনাইছিলোঁ, মেম্বাৰ প্ৰেচিডেণ্ট এইবিলাকক জনাইছিলোঁ। কিন্তু আপুনি চাওকচোন কিছুদিন মান আগত আমাৰ ইয়াত কেইটামান ঘৰ জ্বলি গৈছিল, তেতিয়া আমাৰ এটা ফায়াৰ ব্ৰিগেড আহিব পৰা নাছিল। আৰু যদি ডেলিভাৰীৰ পেচেণ্ট আপুনিতো জানা দিনৰ বেলাত কিবা কিবি কৰি লৈ যাব পাৰি, কিন্তু ৰাতি হ'লে আমাৰ বহুত দিগদাৰ হয়। ময়ৰ জাংলিত কৰি লৈ যাব লগা হয়, 8-10জন মানুহ লাগে। যদি এটা মানুহ মৰে মানুহ আহিব পৰা নাযায়। নিউজ ডেস্ক ৰিপোৰ্ট NFR 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.